मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম চেপ্টাৰ 7 ত্ৰিভুজৰ এমসিকিউ। তো আজিৰ ক্লাসটো মই আৰম্ভ কৰোঁ। প্ৰথম কোৱেশ্চনটো দি আছে এবিসি এটা সমদ্বিবাহু ত্ৰিভুজ যত সি কোণটো তোমালোকৰ 90 ডিগ্ৰী বুলি দিয়া আছে। সাপোজ এ বি সি এই কোণটো তোমালোকৰ 90 ডিগ্ৰী বুলি দিয়া আছে, সমকোণ দিয়া আছে। এসি ইকুয়াল টু 6, এইটো বাহু 6 হলে এবি কিমান হ'ব? সমদ্বিবাহু বুলি কৈছে, তাৰ মানে এইটো বাহু সমান হ'ব। এইটো 6 হলে এইটো তোমালোকৰ 6 হ'ব, অপচন হল বি। নেক্সট কোৱেশ্চনটো তোমালোকৰ দিয়া আছে তলৰ কোণটো দুটা ত্ৰিভুজৰ সৰ্বসমতাৰ বিধি নহয় বুলি কোৱা আছে। সো এস এস এসও আমাৰ বিধি হয়, এঙ্গেল 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 আমাৰ বিধি নহয়। ঠিক আছে, এস এ এসও হয়, এ এস এ এটো হয়, তোমালোকৰ এটো নহয়। নেক্সট চোৱা এটা সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্মকোণ 50 ডিগ্ৰী হয় তেন্তে আনটো হ'ব। কোৱেশ্চনটো ভালকে বুজিবা। এটা কোণ সমকোণ মানে 90 ডিগ্ৰী অলৰেডি দিয়া আছে আৰু এটা 50 ডিগ্ৰী, তেনেহলে এটো কিমান হ'ব? চোৱা আমি টোটাল কিমান হয় 180, 180 ৰ পৰা কি মাইনাস কৰিম? 90 মাইনাস কৰিলো, কি পাম আমি? 90 পাম। তাৰ পৰা আৰু 50 মাইনাস কৰিম, কিমান পাম? 40। অপচনটো তোমালোকৰ বি। টোটাল কোণটো আমাৰ কি হ'ব? 180 হ'ব। 180 ৰ পৰা 90 এটা মাইনাস কৰিব লাগিব, 50 এটা মাইনাস কৰিব লাগিব। নেক্সট কোৱেশ্চনটো তোমালোকে চাবা কি দি আছে যে দুটা ত্ৰিভুজৰ সৰ্বসমতাৰ বাবে বিধিৰ সংখ্যা। চাবা তোমালোকৰ বিধি কিমানটা বিধি আছে? নৰ্মালি আছে 4টা, কিন্তু আৰু এটা বিধি তোমালোকৰ এ এ এ এস এটো তোমালোকে কোৱা, সেই কাৰণে ইয়াতে তোমালোকৰ 4টা লিখিব লাগিব। কিন্তু তোমালোকে চাবা কোৱেশ্চন 5ত দি আছে যে এবিসি এটা সমকোণী ত্ৰিভুজ, ইয়াৰ এ কোণটো 90 ডিগ্ৰী আৰু এবি ইকুয়াল টু এসি। আচ্ছা, প্ৰথমতে আমি এ কোণটো 90 ডিগ্ৰী হোৱাকৈ এটা সমকোণী ত্ৰিভুজ আঁকি ললো এ বি সি। আমাক কৈছে যে এ বি বাহুটো আৰু এসি বাহুটো সমান, তেনেহলে বি কোণ আৰু সি কোণ কি হ'ব? আমি নিয়ম জানো যে কি সমান বাহুৰ বিপৰীত কোণবোৰো কি হয়? সমান হয়। সমান কোণটো অপচন আছে, তোমালোকৰ সি অপচনত দিয়া আছে। সমান বাহুৰ বিপৰীত কোণবিলাক কি হয়? সমান হয়। তোমালোকে মনত ৰাখিবা। কোৱেশ্চন বিলাক তোমালোকে ভিডিওটো পজ কৰি লিখি যাবা কোৱেশ্চন বিলাক। কোৱেশ্চন 6 কি দি আছে যে দুটা ত্ৰিভুজ সৰ্বসম হয় যদি ইয়াৰ বাহু আৰু কোণবোৰ আনটো অনুৰূপ বাহু আৰু তোমালোকৰ কি হ'ব? কোণৰ সমান হয়। কোণ ক'ত দি আছে? এটা ত্ৰিভুজ সৰ্বসম হয় যদি ইয়াৰ বাহু আৰু কোণবোৰ আনটো অনুৰূপ বাহু আৰু কোণৰ সমান হয়। ঠিক আছে, কোণৰ সমান, এটা কোণও দি আছে, এইটো অপচনত দিব পাৰা। ঠিক আছে। কোৱেশ্চন 7ত দি আছে যে এটা সমবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা এটা সমবাহু ত্ৰিভুজৰ মানে দুটা বাহু তোমালোকৰ সমান দি আছে। সাপোজ এইটো বাহু সমান, সমান বাহুৰ বিপৰীত কোণবিলাক কি হয়? সমান হয়। নেক্সট কোৱেশ্চন 8ত দিয়া আছে ত্ৰিভুজৰ সমান কোণৰ বিপৰীত উল্টা দিয়া আছে। সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয়, এতিয়া সমান কোণৰ বিপৰীত বাহুবিলাকো তোমালোকৰ সমান হয়। তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত নহয়। বা মানে তোমালোকৰ এস এস এস, বা মানে এস এ এস, এটা হল এ এস এ, এটা হল এস এস এ, তোমালোকৰ এইটো নহয়। ঠিক আছে, এই তিনিটা তোমালোকৰ হয় কিন্তু এইটো নহয়। এইটো কিন্তু হয়, এ এস তোমালোকৰ সৰ্বসমতাৰ চৰ্ত হয় কিন্তু এইটো নহয়। চাবা কোৱেশ্চন 10ত দি আছে আৰু এটা নহয়, কোনটো নহয়? এ এ এ। ঠিক আছে, চাবা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজেই হল সমকোণী ত্ৰিভুজ, তাৰমানে এটা কোণ 90 ডিগ্ৰী, ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী দি আছে, তাৰমানে বাকি দুটা তোমালোকৰ সৰু হ'ব। ঠিক আছে, বাকি দুটা কি হ'ব? 90তকৈ সৰু হ'ব। আৰু ডাঙৰ বাহুৰ কি ডাঙৰ কোণৰ বিপৰীত বাহু কি হয়? ডাঙৰ হ'ব। ইয়াতে ডাঙৰ দিয়া নাই, দীৰ্ঘতম বুলি দিয়া আছে, তেনেহলে দীৰ্ঘতম অপচনটো হ'ব। 7 নম্বৰটো তোমালোকে চাবা যে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি
এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি দুটা বাহু কি হ'ব তৃতীয় বাহুতকৈ সদায় কি হ'ব ডাঙৰে হ'ব দুটা বাহু দুজনে মিলি এজনতকৈ ডাঙৰে হ'ব কোশ্চেন 12ত চোৱা যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিয়তৰ মধ্যৱৰ্তী কোণ তাৰমানে দুটা ত্ৰিভুজৰ এই বাহুটো আৰু মাজৰ কোণটো আৰু এটা ত্ৰিভুজৰ এই বাহু দুটা আৰু মাজৰ কোণটোৰ কি হয় সমান হয় তেনেহলে সৰ্বসমতাৰ কি বিধি হ'ব বাহু কোণ বাহু তোমালোকৰ হ'ব বা কো বা নেক্সট কোশ্চেন দিয়া আছে তিনিটা আমাৰ 60 ডিগ্ৰী কোণ দিয়া আছে গঠন কৰিব পৰা ত্ৰিভুজৰ নাম চোৱা গোটেই কেইটা কোণ আমাৰ সমান হ'ব তেনেহলে কি হ'ব আমি বাহু কেইটাও সমান হ'ব তেনেহলে আমাৰ কি হ'ব সমবাহু ত্ৰিভুজ সমকোণী ত্ৰিভুজ মানে এটা কোণ 90 ডিগ্ৰী থাকিব লাগিব স্থলকোণী ত্ৰিভুজ মানে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ 180 তকৈ আমাৰ সৰু হ'ব লাগিব ঠিক আছে তেতিয়া হলে স্থলকোণী ক'ব নেক্সট কোশ্চেন তোমালোকৰ দি আছে 14ত তিনিটা কোণ দিয়া আছে গঠন কৰিব পৰা ত্ৰিভুজৰ নাম অলপ আগতে ক'লো 90 ডিগ্ৰী দিয়া থাকিলে তোমালোকৰ সমকোণী ত্ৰিভুজ ঠিক আছে নেক্সট কোশ্চেনটো চোৱা কি কৈছে কোশ্চেন 15ত যে ত্ৰিভুজৰ দুটা কোণ দিয়া আছে আনটো কোণ কিমান এটা দিয়া আছে 50 ডিগ্ৰী এটা দিয়া আছে 80 ডিগ্ৰী চোৱা 180 হ'ব টোটাল আমাৰ এটা 80 আমি মাইনাস কৰি দিম তেনেহলে 100 পাই আছো তাৰ পৰা আমি 50 মাইনাস কৰি দিম কি পাম আমি 50 পাম নেক্সট কোশ্চেন 16ত কি পাবা চোৱা এটা আমাক ত্ৰিভুজ দিয়া আছে ঠিক আছে আমাক কৈছে যে এই ত্ৰিভুজৰ কোনটো কোণ আটাইতকৈ ডাঙৰ হ'ব ডাঙৰ বাহুৰ বিপৰীত কোণ কি হয় তোমালোকৰ ডাঙৰ হয় তেনেহলে এফ কোণটো কি হ'ব তোমালোকৰ ডাঙৰ হ'ব নেক্সট কোশ্চেন 17ত কি আছে আমাক এটা ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজটোৰ কি হ'ব আমাৰ এটা ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজটোৰ কি হ'ব কি কৈছে আটাইতকৈ ডাঙৰ বাহু ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ বাহুৰ বিপৰীত কোণ ডাঙৰ তেনেহলে আমাৰ ডাঙৰ কোণৰ বিপৰীত বাহুটো আছে এক্স জেড আমাৰ অপচন হ'ব সি নেক্সট কোশ্চেনটো হ'ল কোশ্চেন 18 আমাৰ তিনিটা কোণ দিয়া আছে কোন তিনিটা গঠন কৰা ত্ৰিভুজৰ নাম এই তিনিটা কোণে গঠন কৰা ত্ৰিভুজৰ নামটো এটা কোণ আমাৰ 180 তকৈ ডাঙৰ তাৰ মানে কি হ'ব তোমালোকৰ স্থলকোণী ত্ৰিভুজ নেক্সট কোশ্চেন 19ত দিয়া আছে যে আমাৰ এটা ত্ৰিভুজ দিয়া আছে AB = BC তেন্তে ত্ৰিভুজটোৰ নাম হ'ব তোমালোকৰ সমদ্বিবাহু ত্ৰিভুজ হ'ব তোমালোকে ভিডিঅটো ৰখাই কোশ্চেন বিলাক লিখি লবা ভিডিঅটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে পুৰণি পাৰ্টৰ MCQ বিলাক যদি চোৱা নাই তেনেহলে প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা